এই আমাৰ বৰপেটা জিলাটো যিমান মাটি দখলত আছে অহাবাৰ 1 ইঞ্চি মাটি থাকিলেও মই কাঢ়ি আনি আপোনালোকক মাটি দি দিম অসমীয়া মানুহে মাটি পাব কিন্তু আমি তেওঁলোকক মাটি বেদখল কৰিবৰ কাৰণে নিদিও এইবাৰ আমি কৈছো যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশন কৰিলো অহাবাৰ আমি 5 লাখ বিঘা মাটিত আমি এভিকশন কৰিম আৰু আমাৰ যিসকল খিলঞ্জীয়া অসমীয়া ভূমিহীন মানুহ আছে তেওঁলোকক আমি মাটিৰ পট্টা দিম তেওঁলোকে যাতে মাটিৰ ভোগ দখল কৰিব পাৰে আগতে আমাৰ অসমত কোনেও সাহসেৰে সৈতে এই কথাবিলাক কব পৰা নাছিলে আজি বিজেপিৰ দিনত আপোনালোকে জানে আমাৰ নামনি অসমৰ মানুহ এসময়ত কিমান কষ্ট আছিল যোৱা 2 বছৰ আগতে ঈদৰ সময়ত আমাৰ ধুবুৰী চহৰত 55,000 কেজি গৰুৰ মাংস কাটা হৈছিল কিমান কেজি 55,000 কেজি মানুহৰ ঘৰৰ সন্মুখত হাৰা মুৰা মানুহৰ ঘৰৰ সন্মুখত ধুবুৰীত এক প্ৰকাৰ এটা সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি হৈছিল মই ধুবুৰীলৈ গৈছিলো আৰু মই ধুবুৰীৰ এছপিক কৈছিলো যে জুনে গৰুৰ মাংস হিন্দু মানুহৰ ঘৰৰ দুৱাৰত পেলাব তাক দেখাৰ লগে লগে গুলি মাৰিব লাগিব কোনো দয়া নাই কোনো মায়া নাই আজি এতিয়া আৰু সাহস নকৰে সময় পৰিৱৰ্তন হল যোৱা 5 বছৰত আমাৰ নামনি অসমত আমাৰ খিলঞ্জীয়া সনাতনী মানুহখিনিয়ে উশাহ ঘূৰাই পাইছে সেই কাৰণে মই ৰাইজক সদায় কওঁ বিশেষকৈ নলবাৰী বৰপেটা বঙাইগাঁও গোৱালপাৰা ধুবুৰী ৰাইজক মই সদায় কওঁ যে আমি যদি একেলগে থাকো আমাক কোনেও দুৰ্বল কৰিব নোৱাৰে কিন্তু আমি যদি ভাগ ভাগ হৈ থাকো তেতিয়া হলে আমাক সকলোৱে আমাৰ ওপৰত সুযোগ ল'ব পাৰিব সেই কাৰণে এই ইলেকশ্যনেই হওক বা আন সময়তে হওক আমি এক হৈ থাকিব লাগিব আৰু এক হৈ থাকিলে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰিম মোদী ডাঙৰীয়াই প্ৰত্যেকখন মিটিঙতে কয় এক হো তো সেভ হো তাৰ মানে আমি যদি এজিপি বিজেপি তাৰ গাঁও মোৰ গাঁও তোৰ পৰিবাৰ মোৰ পৰিয়াল তোৰ মন্দিৰ মোৰ মন্দিৰ তোৰ নামঘৰ মোৰ নামঘৰ এই এমুঠিমান মানুহ আছো আৰু আমি যদি নিজৰ ভিতৰতে খোৱা কামুৰা কৰি থাকো আমাৰ জাতিটোক কোনেও বচাব নোৱাৰিব সেই কাৰণে ৰাইজ আপোনালোকক মই অনুৰোধ কৰিম এই নিৰ্বাচনত নামনি অসমত আমি আমাৰ ভৱিষ্যতৰ নিৰাপত্তাৰ কথা ভাবি আমি এক হৈ থাকিব লাগিব আৰু সকলোৱে বিজেপি আৰু এজিপিক আমি ভোট দিব লাগিব এই ইলেকশ্যন এমএলএ হোৱাৰ ইলেকশ্যন নহয় অসমীয়া মানুহৰ সংখ্যা অসমত হিন্দু মানুহৰ সংখ্যা এই সেন্সাছৰ পিছত 60%তকৈ তলত নামি আহিব অসমত অসমীয়া মই ধৰাই নাই বঙালী বিহাৰী চাহ বাগিচা সব হিন্দু মানুহ যদি মই ধৰো বড়ো কছাৰী মিচিং সকলো ধৰিলেও এই সেন্সাছৰ পিছত আমাৰ সংখ্যা 55%লৈকে নামি আহিব নামনি অসমত আৰু মধ্য অসমত ইয়াতকৈ বেয়া অৱস্থাৰ আমি সন্মুখীন হ'ব লাগিব
যদি দিছপুৰত চৰকাৰ আমাৰ নাথাকে, আমাৰ মাটিও নিৰাপদ নহয়, আমাৰ বেটিও নিৰাপদ নহয়, আমাৰ ৰুটিও নিৰাপদ নহয়। সেইকাৰণে এই ইলেকশ্যন হৈছে মাটি, বেটি আৰু ৰুটি বচোৱাৰ কাৰণে আমি ভোট দিব লাগিব। আমি আমাৰ জাতিটোক জীয়াই ৰখাৰ বাবে আমি ভোট দিব লাগিব। ইয়াত কাৰো ব্যক্তিগত স্বাৰ্থ নাই। আজি যদি মই মুখ্যমন্ত্ৰী হৈ নাথাকো, যোৱা 5 বছৰত মই যি কাম কৰিছো আৰু অহা 5 বছৰত মই যি কাম কৰিম, কিজানি অসমত মই নহয় মোৰ 3 জনমলৈকে ইয়াত ল'ৰা ছোৱালী নিৰাপদে থাকিব নোৱাৰে। আজি মই যি কামত হাত দিছো, মই তাৰ ফলাফল বুজো। আজি একদিন যদি মোৰ লগৰ পৰা সিকিউৰিটি গুচি যায়, মোৰ কি অৱস্থা হ'ব ধুবুৰী নগাঁৱত আহিলে আপোনালোকে নিজে বুজিল। 1.5 লাখ বিঘা মাটিত এভিকশ্যন হৈছে। গুণ্ডা লাফাংগীয়া যিমান আছিল সব ঠাণ্ডা কৰি দিয়া হৈছে, আৰু যিকেইটা বাকী আছে সেইকেইটাকো আমি ঠাণ্ডা কৰিব লাগিব। ডেইলি কোনবাই নহয় কোনবাই মোক ৱাৰ্নিং দিয়ে থাকে, কিন্তু মই এটাই কথা কৈছো, আমি অসমীয়া মানুহে যুঁজিবই লাগিব। নুযুঁজিলে আমি অসমত আৰু বেছি দিন জীয়াই থাকিব নোৱাৰো। সেইকাৰণে আমি আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থবোৰ এৰি আমাৰ মাটি, ৰুটি আৰু বেটি, জাতি, মাটি আৰু ভেটিক ৰক্ষা কৰিবৰ কাৰণে আমি ভোট দিব লাগিব। এই চৰকাৰ কেইখন বিজেপিৰ হৈ আছে বুলিয়েই আজি ওচৰ চুবুৰীত মানুহবিলাক ঠাণ্ডা হৈ আছে। আজি যদি বিজেপি বাদ দি কংগ্ৰেছৰ চৰকাৰ হয়, বুকুতে আহি কামোৰ মাৰি ধৰিব। যিটো পৰিৱেশ আজি আমাৰ অসমত আছে, সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ সকলোৱে একেলগে আমি চৰকাৰ গঠন কৰিব লাগিব, একেলগে থাকিব লাগিব, আৰু অসমীয়া সমাজখনক, সনাতনী সমাজখনক, আমাৰ হিন্দু সমাজখনক আমি ৰক্ষণাবেক্ষণ কৰিব লাগিব। সেইকাৰণে মই আপোনালোকক এটাই কথা কম, চাকৰিও হ'ব, মহিলাৰ কাৰণে আঁচনিও হ'ব, কিন্তু আমি জীয়াই থাকিবৰ কাৰণে আমাক বিজেপি চৰকাৰ লাগিবই, আমি বিজেপিক ভোট দিব লাগিবই। তাৰ বাদে আমাৰ সন্মুখত একো বিকল্প নাই। আজি আপোনালোকে চাব, আমাৰ মাজত এনেকুৱা নেতা আছে, অখিল গগৈৰ দৰে নেতা, তেওঁলোকে অসমীয়া মানুহক চুমা নাখায়। কোনোবা যদি মানুহৰ মাটি এভিকশ্যন হৈছে তাক চুমা খায়গৈ, কিন্তু আমাৰ যিবিলাক বেটি লাভ জেহাদৰ বলি হৈছে তেওঁলোকক আহি চুমা কিয় নাখায়? মোক এই প্ৰশ্নৰ জবাব দিয়ক। তেওঁলোকৰ হাতত সেয়া জবাব নাই। তেওঁলোকক ভোট লাগে, আমাক ভোট লাগে, কিন্তু আমাক কিয় ভোট লাগে? আমাৰ জাতিটোক বচাই ৰাখিবৰ কাৰণে আমাক ভোট লাগে, জাতি মাটি ভেটি ধৰি ৰাখিবৰ কাৰণে আমাক ভোট লাগে।